ভৰিটো কাটি দিছে তো শুনি খুবেই বেয়া লাগিছে কাৰণ সমাজৰ এনেকুৱা ধৰ্মীয় বস্তুৰ ওপৰত আঘাত আনিছে বৰ বেয়া লাগিল এই ভৰিখন মানে অচলা অৱস্থা মানে তেজি মানে ভাই গৈছে এনেকুৱা অৱস্থা সভ্য মানুহৰ নৃশংসতাৰ বলি হল এটা অবধ হাড় গৰু ৰক্তেৰে আঙুলি পদপথ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বৰবাখৰাত কোনো মানৱ নামধাৰী দানৱৰ হাতত কালি ধাৰাখায়ী হল প্ৰভুৰ নামত আগবঢ়োৱা এটা অবধ নিৰপৰাধী হাড় গৰু ঘটনাৰ বিৱৰণী মতে বৰবাখৰা অঞ্চলত চৰি ফুৰা এটা হাড় গৰুক কোনোবা পাখণ্ডই চোকা অস্ত্ৰেৰে পাছফালৰ সু ঠেঙত আঘাত কৰাৰ ফলত গোটেই ঠেংখন ৰক্তৰঞ্জিত হৈ পৰে এই বৰ্বৰ ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতেই তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোৰে সচেতন ৰাইজৰ মাজত উল্লেখ্য যে শিশু এটাই বৰবাখৰা গাঁৱৰে মজিবুৰ ৰহমানৰ পুত্ৰ চলমান আলী নামৰ ব্যক্তিজনে হাড় গৰুটোৰ এই কাণ্ড কৰা বুলি প্ৰকাশ কৰাৰ পিছতেই স্থানীয় সচেতন লোকসকলে তেখেতক জবাবদিহি কৰাত তেখেতৰ নিজৰ ভুল স্বীকাৰ কৰে লগতে ৰাইজে অভিযুক্ত চলমান আলী নামৰ পাখণ্ডটোক হাড় গৰুটোৰ উপযুক্ত চিকিৎসা কৰিবলৈ দাবী জনোৱাত তেখেতে হাড় গৰুটোৰ প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিছে যদিও এই লৈ বৰবাখৰা গাঁওখনকে ধৰি সমগ্ৰ মানিকপুৰ অঞ্চলৰে সচেতন ৰাইজৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তো এই মানুষটা আসলো না গরু কাটছে যখন হ্যাঁ এই মানুষটা আসলো হাত দিয়ে দেখে দাও তো হাত দিয়ে দেখে দাও হ্যাঁ হব না 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 এ হল ওইটার কথা ওইটা এখন যে ভাত খাবার বইছো তোমার বাইরে দিছে না তুমি বাইরে হইছো আর জীবন দাও তো তুমি বেচা পারো তুমি মিন কথা তুমি হেডে মানে বেয়া লাগিল হ্যাঁ মই মোৰ চকুৰ বেমাৰ মইতো পুৱাই শুই কিনে উঠলোঁ মাত্ৰ এই আমাৰ ভাই ঘৰৰ ওচৰতে এই মোক মাতি লৈ আহিলে আহি কিনে বোলে এনে বেপাৰ এনে মই চাই কিনে বৰ বেয়া লাগিল এই ভৰিখন মানে অচলা অৱস্থা মানে তেজি মানে ভাই গৈছে এনেকুৱা অৱস্থা পাছত মই ক'লোঁ বোলে কেনেকৈ কি হ'ল পাছত এই ভাতিজাটো এই ক'ল বোলে নামটো ক'ব নোৱাৰোঁ বোলে উমুকে আমিতো ওচৰৰ মানুহ আমি উমুক ক'লে মানে গম পাওঁ কেনেকৈ কি পাছত তাৰ ঘৰত গেলোঁ যাই কিনে মই সুধিলোঁ বোলে বস্তুটা তই এনেকৈ কি কৰিলি মোক আৰু উল্টা দম হয় তই দেখছা নেকি মইতো দেখা নাই এজনে কোৱাৰ ধৰণে মই তোক সুধিব আহিলোঁ যদি কৰা নাই তই আহা সেইখিনি ঠাইত আহি কিনে তই কৈ বোলে ভাই মই কৰা নাই তে কাইবা দেখে কিছু মাথাৰ মই কিন্তু কৰা নাই সেইখিনি ক'লে কথাটো শেষ হ'ল হয় কিন্তু তাই আৰু মানে মোকে আৰু উল্টা দম দিয়া খুজি হয় মোটামুটি মই 10 মিনিটমান আগত শুনা পালোঁ যে এনেকুৱা এটা এৰি দিয়া গৰু কোনোবাই কাটিছে এই ভৰিটো কাটি দিছে তো শুনি খুবেই বেয়া লাগিছে কাৰণ সমাজৰ এনেকুৱা ধৰ্মীয় বস্তুৰ ওপৰত আঘাত আনিছে গতিকে এনেকুৱা বস্তুৰ ওপৰত যিয়ে আঘাত আনিছে সেই দুষ্টজনৰ মানে উচিত শাস্তি হ'ব লাগে তদন্ত কৰি এইটো শাস্তি দিব লাগে যিয়ে এইটো কাম কৰিছে কাৰণ এৰা গৰু ধৰ্মীয় গৰু সকলোৰে দৰকাৰ বা সকলোৰে কৰ্তব্য এইটো মানে কি আমি ভালকৈ ৰখাৰ কাৰণে কিন্তু সমাজত এনেকুৱা দুই এজন আমাৰ দুষ্ট ব্যক্তি আছে তেওঁলোকে মানে হানি কৰাৰ কাৰণে চেষ্টা কৰি থাকে এইসকল ব্যক্তিক মানে কি তদন্ত কৰি আইনমতে সঠিক শাস্তি দিব লাগে নিউজ ডেস্ক রিপোর্ট নিউজ টাইম 3